Hello, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, welcome to my YouTube channel, Assam BS Center. Please subscribe my YouTube channel. আজিৰ ভিডিঅ'টোত আমি অনুশীলনী 2.5ৰ প্ৰশ্নকেইটা সমাধান কৰিম। প্ৰথম প্ৰশ্নটো আছে 1 নম্বৰ প্ৰশ্নটো হ'ল হৰণফল নিৰ্ণয় কৰা। প্ৰথম প্ৰশ্নটো হ'ল 0.6 হৰণ 2। এটো আমি দুটা পদ্ধতিত কৰিব পাৰো। এটা হ'ল 0.6 ডাইৰেক্টলি হৰণ কৰিম 2 দি। এতিয়া 0 ৰ মাজত কিমান বাৰ যাব 0 বাৰ যাব, দশমিক আছে দশমিক আৰু 6 ৰ মাজত কিমান বাৰ যাব 2 3 বাৰ যাব, গতিকে মাইনাস কৰিলে কিমান থাকিব 0। ইয়াৰ হৰণফলটো ডাইৰেক্ট ওলাই আছে 0.3। আৰু এটা পদ্ধতি আছে, সেইটো হ'ল 0.6 হৰণ 2 আছে, গতিকে আমি এটো 0.6 হৰণ 2 কৰিব পাৰো। আৰু 0.6 মানে আমি কি লিখিব পাৰো 6 পূৰণ 1/10। এতিয়া আমি কি কৰিম 0.6 টো যেতিয়া 6 হৈ যাব, তলত 2 আসলে 2 থাকিব, পূৰণ হ'ব কি 1/10 হৈ যাব পূৰণ। তাৰ পিছত আমি এইটো দি এইটো কাটিব পাৰো, 2 এর 1 গুণ 2, 2 এর 3 গুণ 6। এতিয়া কিমান বাকি থাকিল 3 পূৰণ 1/10। এতিয়া 3 ৰ লগত যেতিয়া এটা শূন্য দি হৰণ হিচাপে আছে, গতিকে কি হ'ব 1 ঘৰ পিছত দশমিক হ'ব, গতিকে আনসারটো কিমান আহিব 0.3। দুয়োটা পদ্ধতিত একেটা আনসারে আহিব। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে 0.24 হৰণ 3। এটা আমি এনেকৈ লিখিব পাৰো 0.24 হৰণ 3। এটা 0.24 মানে আমি কি লিখিব পাৰো 2 ঘৰ পিছত দশমিক আছিল, দশমিকটো উঠাই দি পূৰণ 1/100 দিব পাৰো আমি, কাৰণ কি 2 ঘৰ পিছত দশমিক আছিল, গতিকে হৰণ হয় কি হ'ব 100 হ'ব। এতিয়া কি হৈ গল 0.24 টো 24 হৈ গল, তলত 3 আছিল 3 থাকিব, পূৰণ 1/100। এতিয়া এটো দি এটো কাটিব পাৰো, 3 1 গুণ 3, 3 8 গুণ 24 থাকিল কিমান 8 পূৰণ 1/100। এতিয়া 8 ৰ লগত কি আছে হৰণ হিচাপে দুটা শূন্য আছে, গতিকে কি হ'ব 2 ঘৰ পিছত দশমিক হৈ যাব, গতিকে 2 ঘৰ হ'ল 8 এটা আছে আৰু এটা শূন্য দিলো 2 ঘৰ হ'ল দশমিক, গতিকে আনসারটো আহিব 0.08। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে 2.75 হৰণ 5। এটো আমি এনেকৈ লিখিব পাৰো, আৰু 2.75 সমান সমান কি লিখিব পাৰো দশমিকটো উঠাই দি পেলাই আমি কি কৰিব পাৰো 275 পূৰণ 1/100। গতিকে কি কৰিম 275 5 আসলে 5 হ'ব, আমি দশমিকটো উঠাই দিলে কি হ'ব 1/100, যেহেতু 2 ঘৰ পিছত দশমিক আছিল উঠাই দিছো। গতিকে এতিয়া এইটো দি এইটো কাটিব পাৰিম আমি, কেনেকৈ কাটিম 275 হৰণ আছে কিমান 5। এতিয়া 1 ঘৰ ললেতো হৰণ না যায়, 2 ঘৰ লৈছো, 27 ৰ মাজত কিমান বাৰ যাব ম্যাক্সিমাম 5 বাৰ যাব, 5 5 গুণ 25। বাকি থাকিল কিমান 7 ৰ পৰা 5 গলে 2, আৰু 2 ৰ পৰা 2 গলে 0, 5 টো তলত আনিলে আকৌ 5 5 গুণ 25, বাকি থাকিল 0, ভাগফল 0 ওলাইছে। এতিয়া ভাগফলটো কিমান হল, তাৰমানে 5 টো 275 ৰ মাজত কিমান বাৰ যাব 25 বাৰ যাব, 55 বাৰ যাব। এটো আমি এনেকৈ কৰিব পাৰো, ডাইৰেক্ট কাটিব পাৰো, গতিকে 55 থাকিল 5 ৰ 1 গুণ 5, 55 5 গুণ কিমান হয় 275, পূৰণ আছে 1/100। এতিয়া 55 ৰ লগত কি আছে দুটা শূন্য হৰণ হিচাপে আছে, গতিকে কি হ'ব 2 ঘৰ পিছত দশমিক হ'ব, এটি হ'ব উত্তৰ। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো কৰিম। প্ৰশ্নটো আছে 107.52 হৰণ 7। গতিকে 2 ঘৰ পিছত দশমিক আছে, গতিকে যদি দশমিকটো উঠাই দিও কি হ'ব 10752, তলত 7 আছিল 7 থাকিব, আৰু 1/100 হ'ব, যেহেতু 2 ঘৰ পিছত দশমিক আছিল দশমিকটো উঠাই দিলে 1/100 হ'ব। এতিয়া 10752 হৰণ কৰিব লাগিব কিমান দি 7 দি, কিমান হ'ব 10 ৰ মাজত 1 বাৰ যাব, বাকি থাকিল 3,
এতিয়া 7 টো তলত আহিব এতিয়া 37 এর মাজত কিমান বার যাব 5 বার যাব কিমান হল 5 7 গুণ 35 বাকি থাকিল 2 আকৌ 5 টো তলত নামি আনি আহিল 25 এর মাজত কিমান বার যাব 3 7 গুণ 21 3 বার যাব বাকি থাকিল কিমান 4 আকৌ 2 টো তলত নামি আনি আহিল 42 42 এর মাজত কিমান বার যাব 6 বার যাব 6 7 গুণ 42 বাকটো সম্পূর্ণ হল এতিয়া ইয়াৰ উত্তৰটো কি আহিল 1 5 3 6 পূরণ 1/100 এতিয়া যেহেতু দুটা শূন্য দিয়ে হরণ আছে গতিকে 2 ঘর পিছত দশমিকটো দিলেই উত্তরটো হয়ে যাব 1 2 2 ঘর পিছত দশমিক দিলো এতিয়া আমি 5 নম্বৰ অঙ্কটো কৰিম প্ৰশ্নটো আছে 66.33 হরণ 11 এটা আমি এনেকৈ লিখিম প্ৰথমে 66.33 তলত 11 আছে 11 হ'ব এতিয়া দশমিকটো উঠাই দিলে কি হ'ব 6633 তলত 11 আছিল 11 হ'ব পূরণ 2 ঘর পিছত দশমিক আছিল দশমিকটো উঠাই দিলে 100 দি কি হ'ব হরণ হ'ব এতিয়া এটু যদি আমি হরণ কৰো কিমান হ'ব উত্তৰটো 6633 হরণ 11 66 এর মাজত কিমান বার যাব 6 বার যাব বাকি থাকিল কিমান এতিয়া 0 3 টো তলত আনিলো 3 এর মাজত না যায় গতিকে কি কৰিম আৰু এটা ইয়াতে এটা শূন্য দিব লাগিব প্ৰথমে তাৰ পিছত দ্বিতীয় অঙ্কটো তলত আনিব লাগিব আকৌ 3 টো আনিলে এতিয়া 33 এর মাজত 3 কিমান বার যাব 33 এর মাজত 11 3 বার যাব গতিকে 3 11 গুণ 33 কিমান হ'ব বাকটো সম্পূর্ণ হল ইয়াৰ উত্তৰটো কিমান আহিল 603 পূরণ 1/100 এতিয়া কি আছে যেহেতু দুটা শূন্য দি হরণ আছে গতিকে 2 ঘর পিছত শূন্য হ'ব 1 2 2 ঘর পিছত দশমিকটো দিলেই উত্তরটো হয়ে যাব এতিয়াও যদি ভিডিওটো লাইক কৰা নাই তেনেহলে ভিডিওটো লাইক কৰিবা আৰু চ্যানেলত যদি প্ৰথমবাৰ আহিছা তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিবা সাবস্ক্রাইব কৰি ৰাখিলে তুমি ভিডিওবিলাক আপডেট পাই থাকিবা এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো সমাধান কৰিম প্ৰশ্নটো আছে 3.96 হরণ 4 প্ৰথমে লিখিম 3.96 হরণ আছে তলত বহিব এতিয়া কি কৰিম 396 দশমিকটো আমি উঠাই দিলো দশমিকটো উঠাই দিলে কি হ'ব 1/100 যেহেতু 2 ঘর পিছত দশমিক আছিল এতিয়া ডাইরেক্ট যদি আমি কাটি দিও তথাপিও পাৰো আৰু যদি হরণ কৰি লৈ আহো তথাপিও হ'ব 396 হরণ আছে 4 এতিয়া 39 এর মাজত কিমান বার যাব 9 বার যাব 4 9 গুণ 36 বাকি থাকিল কিমান 9 পৰা 6 গলে 3 আকৌ 6 টো তলত আহিলে 36 আকৌ 9 বার যাব 4 9 গুণ 36 বাকটো সম্পূর্ণ হল ইয়াৰ উত্তৰটো আহিল 99 পূরণ 1/100 আকৌ কি আছে দুটা শূন্য দি হরণ হিসাবে থাকিলে কি হ'ব 2 ঘর পিছত দশমিক হ'ব গতিকে 99 1 2 2 ঘর পিছত হল দশমিক এটি হ'ব উত্তর এতিয়া আমি 7 নম্বৰ কোশ্চেনটো সমাধান কৰিম কোশ্চেনটো আছে কি 14.49 তাৰ পিছত হরণ 7 আছে গতিকে কি কৰিম এটো আমি এনেকৈ লিখিব পাৰো এতিয়া আমি দশমিকটো উঠাই দিম 1499 হরণ 7 পূরণ কি হ'ব 1/100 কারণ কি 2 ঘর পিছত দশমিক আছিল গতিকে এটো দিয়ে এটো হরণ কৰিম 1449 হরণ 7 এটো 4 আছিলে এই কিমান বার যাব 14 এর মাজত 2 বার যাব হাতত 2 গুণ 14 0 তে 4 টো তলত আহিল 4 এর মাজত তো না যায় এটা শূন্য দিব লাগিব তাৰ পিছত
দ্বিতীয় অংকটো তলত আনিব লাগিব কিমান পৰ যাব 49 মাজত হাতৰ 7 গুণ 49 হল ভাগটো সম্পূৰ্ণ হল গতিকে এইখিনি উত্তৰ কিমান ওলাল 207 পূৰণ আছিলে 1/100 আকৌ কি আছে দুটা শূন্য দি হৰণ হিচাপে থাকিলে কি হ'ব 2 ঘৰ পিছত দশমিক হ'ব 1 2 বাওফালৰ পৰা 2 ঘৰ পিছত দশমিক হ'ব গতিকে এইটো হ'ব উত্তৰ 2.07 ইয়াৰ উত্তৰমূলত কিন্তু উত্তৰটো অলপ ভুলকৈ দিয়া আছে উত্তৰটো আছে 2.09 গতিকে 2.09 টো নহব 2.07 হে হ'ব কাৰণ কি 49 ৰ মাজত 7 টো কিমান বাৰ যায় 7 গুণ 7 গুণ 49 হয় গতিকে শুদ্ধ উত্তৰটো হ'ব 2.07 এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো সমাধান কৰিম প্ৰশ্নটো আছে 86.1 তাৰ পিছত হৰণ 3 86.1 হৰণ আছে 3 এতিয়া আমি কি কৰিম দশমিকটো উঠাই দিম 861 তলত 3 আছিল 3 থাকিব এক ঘৰ পিছত দশমিক আছিল গতিকে হৰণ কিমান হ'ব 1/10 এতিয়া কি কৰিম 861 হৰণ 3 8 ৰ মাজত কিমান বাৰ যায় 2 বাৰ যায় 8 ৰ 2 গুণ 6 বাকি থাকিল 2 6 টো তলত আনিলে 26 26 ৰ মাজত কিমান বাৰ যায় 3 8 গুণ 24 বাকি থাকিল 2 আকৌ 1 টো তলত আনিলে 21 কিমান বাৰ যাব 7 বাৰ যাব 3 7 গুণ 21 গতিকে আমাৰ ভাগটো সম্পূৰ্ণ হল আৰু ভাগফল কিমান আহিল 287 পূৰণ আছে 1/10 এটা শূন্য দি গিয়া আছে হৰণ হিচাপে আছে গতিকে এক ঘৰ পিছত কি হ'ব দশমিক হ'ব এক ঘৰ পিছত দশমিকটো দিলে এইটো হৈ যাব উত্তৰ 28.7 এতিয়া আমি 2 নম্বৰৰ প্ৰশ্নকেইটা সমাধান কৰিম 2 নম্বৰ প্ৰশ্নটো আছে মান নিৰ্ণয় কৰা প্ৰথম প্ৰশ্নটো আছে 0.9 হৰণ 10 0.9 হৰণ 10 মানে আমি এনেকৈ লিখিব পাৰো এতিয়া অলৰেডি এক ঘৰ পিছত দশমিক আছে আৰু এটা শূন্য দি হৰণ হিচাপে আছে গতিকে দশমিকটো আৰু এক ঘৰ কি যাব বাওফালে যাব গতিকে 0.09 হৈ যাব ইয়াৰ উত্তৰ এটো কৰাটো অতি সহজ যেতিয়া 10 100 1000 নাইবা এইবিলাক সংখ্যা দি যদি পূৰণ বা হৰণ হিচাপে থাকে মনত ৰাখিবা হৰণ হিচাপে থাকিলে দশমিকটো বাওফালে যাব আৰু পূৰণ হিচাপে থাকিলে দশমিকটো সোঁফালে যাব তে 2 নম্বৰটো চাম 2 নম্বৰ অংকটো আছে কিমান 21.4 হৰণ 10 তো আমি কেনেকৈ লিখিব পাৰো 21.4 হৰণ 10 আকৌ কি আছে এটা শূন্য দি হৰণ হিচাপে আছে গতিকে দশমিকটো এক ঘৰ বাওফালে যাব গতিকে 2.14 হৈ যাব ইয়াৰ উত্তৰ তাৰ পিছত 3 নম্বৰ অংকটো আছে 0.52 হৰণ 10 0.52 হৰণ 10 আকৌ কি আছে এটা শূন্য দি হৰণ হিচাপে আছে গতিকে দশমিকটো আৰু এক ঘৰ বাওফালে যাব গতিকে 0.052 হৈ যাব ইয়াৰ উত্তৰ 0.052 তাৰ পিছত 4 নম্বৰ অংকটো আছে 521 পইণ্ট দশমিক পইণ্ট বুলি কৈছো আৰু হৰণ 10 কি আছে 521.1 হৰণ আছে 10 যেতিয়া এটা শূন্য দি হৰণ হিচাপে থাকিব দশমিকটো আৰু এক ঘৰ কি যাব বাওফালে যাব গতিকে 5.11 এটো হৈ যাব ইয়াৰ উত্তৰ পইণ্টটো ইয়াতে আছিলে এটা শূন্য দি হৰণ আছে গতিকে এক ঘৰ বাওফালে যাব এটি হ'ব ইয়াৰ উত্তৰ এতিয়া আমি 2 নম্বৰ 5 নম্বৰ প্ৰশ্নটো সমাধান কৰিম প্ৰশ্নটো আছে 236.57 হৰণ 10 কি আছে এটা শূন্য দি হৰণ হিচাপে আছে গতিকে উত্তৰটো ডাইৰেক্ট লিখিম যেতিয়া এটা শূন্য দি হৰণ হিচাপে থাকিব গতিকে দশমিকটো কি হ'ব এক ঘৰ সোঁফালে যাব 23.675 দশমিকটো ইয়াতে আছিলে এক ঘৰ বাওফালে যাব এটি হ'ব ইয়াৰ উত্তৰ
তো 6 নম্বৰ প্ৰশ্নটো আছে 527.33 হৰণ 100 ইয়াতে কি আছে আকৌ দুটা শূন্য দি হৰণ হিচাপে আছে গতিকে দশমিকটো 2 গড় বাওঁফালে যাব গতিকে ইয়াতে আসলে দশমিকটো ইয়াতে হ'ব গতিকে 5.2733 এইটো হৈ যাব উত্তৰ এটো কৰাটো অতি সহজ শৰ্টকাটত কৰিব পাৰিবা তাৰ পিছত 7 নম্বৰ প্ৰশ্নটো আছে 123.7 হৰণ 100 আছে 100 দি হৰণ থাকিলে কি হ'ব দশমিকটো 2 গড় বাওঁফালে যাব যেতিয়া হৰণ থাকিব দশমিকটো বাওঁফালে যাব আৰু পূৰণ থাকিলে দশমিকটো সোঁফালে যাব 2 গড় সোঁফালে দিলে বাওঁফালে দিলে কি হ'ব 1.237 এটো হৈ যাব ইয়াৰ উত্তৰ 8 নম্বৰটো আছে 0.01 হৰণ 100 এটা আকৌ কি আছে দুটা শূন্য দি হৰণ হিচাপে আছে গতিকে কি হ'ব 0.00 তাৰ পিছত 01 এটো হৈ যাব ইয়াতে আছিল দশমিকটো 2 গড় সোঁফালে বাওঁফালে আহিল যেহেতু দুটা শূন্য দি হৰণ হিচাপে আছে উত্তৰটো হৈ যাব 0.0001 হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত 9 নম্বৰ প্ৰশ্নটো কি আছে 1.482 হৰণ 100 আকৌ কি আছে দুটা শূন্য দি হৰণ হিচাপে আছে গতিকে দশমিকটো 2 গড় বাওঁফালে যাব দশমিকটো ক'ত আহিব তেনেহলে 1482 ইয়াতে আছিল 1 গড় 2 গড় বাওঁফালে আহিল এটো হৈ যাব ইয়াৰ উত্তৰ তাৰ পিছত 10 নম্বৰ অংকটো কি আছে 0.7 হৰণ 1000 আছে ইয়াতে আকৌ কি আছে তিনিটা শূন্য দি হৰণ হিচাপে আছে গতিকে 3 গড় বাওঁফালে আহিব কিমান হ'ব 7 আসলে ইয়াতে আসলে দশমিকটো গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াতে হ'ব দশমিকটো এটো হ'ব ইয়াৰ উত্তৰ তাৰ পিছত 11 নম্বৰ প্ৰশ্নটো চাম 11 নম্বৰ প্ৰশ্নটো কি আছে 2.1 ইয়াতে কি আছে তিনিটা শূন্য দি হৰণ হিচাপে আছে গতিকে দশমিকটো ইয়াতে আছিল কিমান গড় বাওঁফালে যাব তিনিটা শূন্য দি হৰণ আছে 3 গড় বাওঁফালে যাব 1 2 3 আকৌ দশমিকৰ বাওঁফালে আৰু এটা শূন্য দিম এটো হৈ যাব ইয়াৰ উত্তৰ তাৰ পিছত 12 নম্বৰ প্ৰশ্নটো কি আছে 224.21 হৰণ 1000 ইয়াতে আকৌ কি আছে তিনিটা শূন্য দি হৰণ হিচাপে আছে গতিকে দশমিকটো 3 গড় বাওঁফালে যাব দশমিকটো ইয়াত আছিল 1 2 3 ইয়াতে আহিব দশমিকটো এইটো হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া 13 নম্বৰ প্ৰশ্নটো আছে 0.06 হৰণ 1000 তাৰমানে তিনিটা শূন্য দি হৰণ হিচাপে আছে গতিকে তিনিটা শূন্য দি হৰণ হিচাপে থাকিলে দশমিকটো 3 গড় বাওঁফালে যাব কিমান হ'ব 06 তো আছিল ইয়াতে আছিল দশমিকটো 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াতে হৈ যাব দশমিকটো এটো হৈ যাব ইয়াৰ উত্তৰ 0.00006 এটো হৈ যাব ইয়াৰ উত্তৰ তাৰ পিছত 14 নম্বৰ প্ৰশ্নটো আছে 1113.05 তিনিটা শূন্য দি হৰণ হিচাপে আছে গতিকে দশমিকটো 3 গড় বাওঁফালে যাব 111305 দশমিকটো ইয়াতে আছিল 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াতে হ'ব দশমিকটো এনসারটো হ'ব 1.11305 এটো হৈ যাব ইয়াৰ উত্তৰ তাৰ পিছত 15 নম্বৰ প্ৰশ্নটো আছে 8411.27 হৰণ আছে 1000 আকৌ কি আছে তিনিটা শূন্য দি হৰণ হিচাপে আছে গতিকে দশমিকটো 3 গড় বাওঁফালে আহিব ইয়াতে আছিল গতিকে 1 ঘৰ 2 ঘৰ আৰু 3 ঘৰ ইয়াতে হ'ব দশমিকটো এইটো হৈ যাব ইয়াৰ উত্তৰ আৰু 16 নম্বৰ প্ৰশ্নটো আছে 84.50 তাৰ পিছত হৰণ 1000 ইয়াতেও তিনিটা শূন্য দি হৰণ হিচাপে আছে গতিকে 8450 দশমিকটো ইয়াত আছিল 1 ঘৰ 2 ঘৰ আৰু 3 ঘৰ যাব লাগিব গতিকে আৰু এটা শূন্য দিম তাৰ পিছত দশমিক দিম এইটো হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আমি 3 নম্বৰৰ প্ৰশ্নকেইটা সমাধান কৰিম প্ৰশ্নটো আছে হৰণ ফল নিৰ্ণয় কৰা
1 নম্বৰ প্ৰশ্নটো আছে 0.5 হৰণ 0.25 এতিয়া কি কৰিম 0.5 টো যদি আমি দশমিক আছে দশমিকটো যদি উঠাই দিও কি হ'ব 5 পূৰণ 1/10 হৰণ চিহ্ন আছে হৰণ চিহ্ন দিব লাগিব আৰু ইয়াতে 2 ঘৰ পিছত দশমিক আছে ইয়াৰ দশমিকটো উঠাই দিলে কি হ'ব 25 পূৰণ 1/100 ইয়াতে 1 ঘৰ পিছত দশমিক আছিল গতিকে 1/10 হৈছে ইয়াতে 2 ঘৰ পিছত দশমিক আছিল গতিকে 1/100 হৈছে দুটা শূন্য এতিয়া এটো মানে কি লিখিব পাৰো ওপৰত 5 তলত 10 হৰণ আছে হৰণ চিহ্ন ওপৰত 25 তলত 100 লিখিব পাৰো এতিয়া আগৰ নিয়মটো মনত কৰা কি আছিল দুটা ভগ্নাংশ যেতিয়া পূৰণ কৰি হৰণ কৰিছিলো গতিকে 5 তলত আছে 10 এতিয়া হৰণ চিহ্ন আছে হৰণ চিহ্নৰ জায়গাত যদি আমি পূৰণ চিহ্ন দিও তেনেহলে কি হৈ যাব লবটো হৰ হ'ব আৰু হৰটো লব হ'ব এতিয়া ইয়াৰ এটা শূন্য কাটি দিলো আৰু কি থাকিল তেনেহলে 5 ৰ 1 গুণ 5 5 ৰ 5 গুণ 25 ওপৰত কিমান থাকিল ওপৰত খালি 10 থাকিল তলত থাকিল 5 এতিয়া 5 1 গুণ 5 5 2 গুণ 10 উত্তৰটো আহিল কিমান 2 হ'ব ইয়াৰ উত্তৰ এনেকৈ কৰিলে অংকটো অলপ ডাঙৰ হ'ব কিন্তু মেথডটো কি হ'ব সহজ হ'ব এতিয়া 3 নম্বৰ 2 নম্বৰ প্ৰশ্নটো কৰিম প্ৰশ্নটো আছে 8.64 হৰণ 0.2 তেনেহলে ইয়াৰ দশমিকটো যদি উঠাই দিও 864 2 ঘৰ পিছত দশমিক আছিল গতিকে 1/100 হ'ব হৰণ 2 হ'ব পূৰণ 1/10 হ'ব 1 ঘৰ পিছত যেহেতু দশমিক আছিল গতিকে এইটো কি হ'ব 864 তলত হ'ব 100 হৰণ আছে হৰণ ওপৰত 2 তলত 10 এতিয়া কি কৰিম 864 100 হৰণ চিহ্নৰ জায়গাত পূৰণ চিহ্ন দিলে কি হৈ যাব লবটো হৰ আৰু হৰটো লব হৈ যাব গতিকে ইয়াৰ এটা শূন্য কাটি দিব পাৰো তাৰ পিছত 2 দি 1 কাটিব পাৰো 2 ৰ 1 গুণ 2 8 ৰ মাজত 2 কিমান বাৰ গল 4 বাৰ 6 ৰ মাজত 3 বাৰ 4 ৰ মাজত 2 বাৰ থাকিল কিমান 4 3 2 হৰণ 10 এটা শূন্য দি হৰণ আছে গতিকে উত্তৰটো হৈ যাব 1 ঘৰ পিছত দশমিক হ'ব 4 3 2 1 ঘৰ পিছত দশমিক এটো হৈ যাব ইয়াৰ উত্তৰ এতিয়া 3 নম্বৰ প্ৰশ্নটো কৰিম প্ৰশ্নটো আছে 32.94 হৰণ 0.4 গতিকে দশমিকটো প্ৰথমে আমি কি কৰিম উঠাই দিম 3294 পূৰণ 1/2 ঘৰ পিছত দশমিক আছিল 1/100 হ'ব হৰণ আছে ইয়াতে কি আছে আকৌ 1 ঘৰ পিছত হৰণ আছে গতিকে হৰণটো দশমিক আছে দশমিকটো উঠাই দিলে কি হ'ব 4 * 1/10 এটো মানে কি লিখিব পাৰো 3294 তলত 100 হৰণ আছে হৰণ ওপৰত 4 তলত 10 লিখিব পাৰো এতিয়া কি কৰিম 3294 তলত আছে 100 হৰণৰ জায়গাত পূৰণ দিম 10 টো ওপৰত যাব 4 টো তলত আহিব এতিয়া এটা শূন্য আৰু এটা শূন্য কাটি দিলো এতিয়া এটো দি এটো কাটিব পাৰো কাটিলে কিমান হ'ব এইটো ওলাম 32 ৰ মাজত 4 কিমান বাৰ যাব নহলে ডাইৰেক্ট হৰণ কৰি দিম 3294 হৰণ 4 কিমান বাৰ যাব 8 বাৰ গলে 4 8 গুণ 32 গতিকে 9 টো তলত আহিল ইয়াতে 0 থাকে 9 ৰ মাজত কিমান বাৰ যাব 2 বাৰ যাব 4 2 গুণ 8 বাকি থাকিল কিমান 9 ৰ পৰা 8 গলে 1 থাকে আৰু 4 টো তলত আহিব গতিকে 14 ৰ মাজত কিমান বাৰ যাব 14 ৰ মাজত 4 কিমান বাৰ যাব 3 বাৰ যাব 3 4 গুণ 12 বাকি থাকিল কিমান বাকি থাকিল 2 এতিয়া 2 ৰ মাজত তো না যায় এটা দশমিক দিব লাগিব আৰু দশমিক দিলে ইয়াতে কি দিব পাৰো এটা শূন্য দিব পাৰো এতিয়া 20 ৰ মাজত 4 কিমান বাৰ যাব 5 বাৰ যাব গতিকে ভাগটো আমাৰ শেষ হল ভাগফলটো কিমান আহিল 823 দশমিক
5 আৰু তলত হৰণ হিচাপে আছিল 10 এতিয়া 823.5 আকৌ কি আছে এটা শূন্য দি হৰণ হিচাপে আছে গতিকে দশমিকটো এক গড় বাওফালে আহিব গতিকে এনসারটো হ'ব 82.35 ইয়াতে আছিলে ইয়াতে হ'ব কাৰণ কি এক গড় বাওফালে আহিব যেহেতু এটা শূন্য দি হৰণ হিচাপে আছে গতিকে এটি হ'ব ইয়াৰ উত্তৰ এতিয়া 3 নম্বৰৰ 4 নম্বৰ প্ৰশ্নটো কৰিম প্ৰশ্নটো আছে 329 তাৰপিছত দশমিক 4 হৰণ 0.04 এতিয়া দশমিকটো যদি উঠাই দিও 3294 পূৰণ 1/10 হ'ব এক গড় পিছত যেহেতু দশমিক আছিল তাৰপিছত হৰণ চিহ্ন আছে হৰণ চিহ্ন হ'ব তাৰপিছত 4 * 1/100 হ'ব দুই গড় পিছত দশমিক আছিল গতিকে দুই গড় পিছত দশমিক থাকিলে কি হয় দুটা শূন্য দি হৰণ কৰিব লাগিব এতিয়া এটো মানে কি লিখিব পাৰো 3294 তলত 10 হৰণ চিহ্ন 4 তলত লিখিব পাৰো 100 এটো কেনেকৈ হ'ব 4 তলত মনে মনে 1 আছে লব আৰু লব পূৰণ হ'ব 4 * 1 = 4 1 আৰু 100 পূৰণ কৰিলে 4 * 1 = 400 100 গতিকে এতিয়া কি কৰিম 3294 হৰণ 10 আছে 10 হ'ব হৰণ চিহ্নৰ জায়গাত পূৰণ চিহ্ন দিলে লবটো হৰ হ'ব আৰু হৰটো লব হৈ যাব ইয়াৰ এটা শূন্য আৰু ইয়াৰ এটা শূন্য কাটি দিব পাৰো আকৌ কি কৰিব লাগিব এটো দি এটো হৰণ কৰিব লাগিব 3294 হৰণ 4 কৰিব লাগিব কিমান বাৰ যাব 4 * 8 = 32 শূন্য থাকিল 9 টো তলত আহিল 9 এর মাজত কিমান বাৰ যাব দুই বাৰ যাব 4 * 2 = 8 1 থাকিল বাকি 4 টো তলত আহিলে কিমান হ'ব 14 14 এর মাজত কিমান বাৰ যায় 3 বাৰ 3 * 4 = 12 বাকি থাকিল কিমান 2 গতিকে ইয়াতে এটা দুইটো না যায় আৰু দশমিক এটা দি ইয়াতে শূন্য এটা দিব পাৰো তাৰ পিছত 20 এর মাজত 5 বাৰ যাব গতিকে ভাগটো সম্পূৰ্ণ হল আৰু উত্তৰটো কিমান আহিল 823.5 আৰু ইয়াতে কি আছে পূৰণ আছে বাকি আছে কিমান 10 এইখিনি আমাৰ বাকি আছে এতিয়া কি আছে 823.5 পূৰণ হিচাপে আছে এটা শূন্য দি গতিকে পূৰণ হিচাপে থাকিলে দশমিকটো এক গড় সোঁফালে যাব 8235 দশমিকটো ইয়াত আছিল ইয়াতে যাব এটো দিলেও হ'ব এইখিনি নিদিলেও হ'ব ডাইৰেক্টলি উত্তৰটো লিখিব পাৰা কি লিখিব পাৰা 8235 এইটো হৈ যাব ইয়াৰ উত্তৰ এতিয়া 3 নম্বৰৰ 5 নম্বৰ প্ৰশ্নটো সমাধান কৰিম প্ৰশ্নটো আছে 76.5 হৰণ 0.15 এতিয়া দশমিকটো উঠাই দিলে কি হ'ব 765 পূৰণ 1/10 এক গড় পিছত দশমিক আছিল হৰণ 15 পূৰণ 1/100 হ'ব যেহেতু দুই গড় পিছত দশমিক আছিল এতিয়া কি হ'ব এটো লিখিব পাৰো 765 তলত 10 হৰণ উপৰত 15 তলত 100 এতিয়া 765 হৰণ 10 হৰণৰ জায়গাত পূৰণ দিলে লবটো হৰ হ'ব আৰু হৰটো লব হ'ব এতিয়া উপৰৰ পৰা এটা শূন্য তলৰ পৰা এটা শূন্য কাটি দিলো আৰু এই সংখ্যাটোক 15 দি হৰণ কৰিম 765 হৰণ 15 এটা গড় ললে না যায় দুটা গড় লৈছো 4 বাৰ যাব 4 * 15 = 60 বাকি থাকিল কিমান 6 এর পৰা শূন্য গলে 5 বাৰ যাব ডাইৰেক্ট 5 বাৰ যাব 5 বাৰ গলে কি হ'ব 5 * 15 = 75 এতিয়া 6 এর পৰা 5 গলে কিমান থাকে 1 থাকিব আৰু 5 টো তলত নামি আহিল 15 15 এর মাজত 1 বাৰ যায় এদি কিমান হ'ব এটো দি এটো হৰণ কৰিলে উত্তৰটো আহিল 51 আৰু বাকি আছে কিমান পূৰণ 10 বাকি আছে এদি কি হ'ব 51 ক যদি 10 দি পূৰণ কৰো তেনেহলে কি হ'ব পূৰণ কৰিলে এটা শূন্য খালি লাগি যাব এটো হ'ব ইয়াৰ উত্তৰ এতিয়া 3 নম্বৰৰ 6 নম্বৰ প্ৰশ্নটো কৰিম এটো প্ৰথমে দশমিকটো উঠাই দিম 4 8 5 6
পূৰণ 1/100 2 ঘৰ পিছত দশমিক আছিল গতিকে পূৰণ 1/100 হ'ব দুটা শূন্য তাৰপিছত 3 2 পূৰণ 1/10 হ'ব এক ঘৰ পিছত দশমিক আছিল এটো এতে লিখিব পাৰো 4856 হৰণ 100 হৰণ 3 2 তলত 10 এতিয়া 4856 হৰণ 100 হৰণৰ জায়গাত পূৰণ দিলে কি হ'ব লবটো হৰ আৰু হৰটো লব হৈ যাব এটা শূন্য কাটি দিলো এইটো দি এইটো অংকক এই সংখ্যাটো 32 দি কি কৰিব লাগিব হৰণ কৰিব লাগিব 4856 হৰণ 32 48 ৰ মাজত একবাৰ যাব কিমান হ'ব 32 বাকি থাকিল কিমান 6 ৰ পৰা 8 ৰ পৰা 2 গলে 6 থাকে 4 ৰ পৰা 3 গলে 1 থাকে একটা ঘৰ তলত আনিলো 5 এতিয়া 165 ৰ মাজত 32 কিমান বাৰ যাব ম্যাক্সিমাম 5 বাৰ যাব 5 বাৰ গলে কিমান হ'ব 5 2 গুণে 10 হাতত থাকিল 1 5 3 গুণ 15 আৰু একে 16 গতিকে বাকি থাকিল কিমান 0 ৰ পৰা 5 ৰ পৰা 0 গলে কি থাকিব 5 থাকিব আৰু 6 ৰ পৰা 6 গলে 0 1 ৰ পৰা 1 গলে 0 6 টো আনিলো 6 টো আনিলে কিমান বাৰ যাব ম্যাক্সিমাম একবাৰ যাব দুবাৰ তো না যায় দুবাৰ গলে কি হ'ব 64 হ'ব লাগিব গতিকে একবাৰ গলে কিমান হ'ব 32 বাকি থাকিল কিমান 6 ৰ পৰা 2 গলে 4 ইয়াতে 2 হ'ব 5 ৰ পৰা 3 গলে 2 গতিকে কিমান হল 240 240 ৰ মাজত 32 কিমান বাৰ যাব ম্যাক্সিমাম 7 বাৰ যাব 8 2 গুণ 14 হাতত থাকিল 1 7 3 গুণ 21 আৰু হাতেৰ একে 22 মাইনাস কৰিলে কিমান হ'ব 0 ৰ পৰা 4 বাদ দিব নোৱাৰি 1 ধাৰা নিব লাগিব 10 ৰ পৰা 4 গলে 6 থাকিল কিমান 3 3 ৰ পৰা 2 গলে 1 আৰু 2 ৰ পৰা 2 গলে 0 গতিকে আকৌ এটা কি দিব লাগিব ইয়াতে 0 দিব লাগিব এতিয়া 160 ৰ মাজত 32 কিমান বাৰ যাব ম্যাক্সিমাম 5 বাৰ যাব 5 বাৰ গলে কিমান হ'ব 5 ৰ 2 গুণ 10 হাতত থাকিল 1 5 ৰ 3 গুণ 15 আৰু একে 16 গতিকে ভাগটো হল আমাৰ সম্পূৰ্ণ হল গতিকে ভাগটো সম্পূৰ্ণ হল কিন্তু ফলাফলটো কিমান আহিল 151.75 আৰু কিমান বাকি আছিল ইয়াতে কটাকটি কৰাৰ পিছত ইয়াতে হৰণ হিচাপে 10 এটা বাকি আছিল গতিকে উত্তৰটো কি হ'ব এতিয়া যেহেতু এটা শূন্য দি হৰণ হিচাপে আছে গতিকে দশমিকটো আৰু এক গড় কি যাব বাওফালে যাব 15 ইয়াতে হ'ব দশমিকটো 175 ইয়াতে আছিল এক গড় বাওফালে আহিল যেহেতু এটা শূন্য দি হৰণ হিচাপে আছে গতিকে এইটো হৈ যাব ইয়াৰ উত্তৰ এতিয়া 3 নম্বৰৰ 7 নম্বৰ প্ৰশ্নটো সমাধান কৰিম প্ৰশ্নটো আছে 841.26 হৰণ 0.3 গতিকে প্ৰথমে কি কৰিম দশমিকটো উঠাই দিম 84126 2 ঘৰ পিছত দশমিক আছিল গতিকে পূৰণ 1/100 হ'ব হৰণ 3 পূৰণ 1/10 হ'ব এক ঘৰ পিছত দশমিক আছিল এতিয়া এইটো আমি এনেকৈ লিখিব পাৰো 84126 তলত 100 হৰণ আছে হৰণ ওপৰত 3 তলত 10 লিখিব পাৰো 84126 হৰণ 100 এতিয়া হৰণ চিহ্নৰ জায়গাত পূৰণ চিহ্ন দিলে কি হ'ব লবটো হৰ হ'ব আৰু হৰটো লব হৈ যাব ইয়াৰ পৰা এটা শূন্য আৰু এটা শূন্য কাটি দিব পাৰো আৰু এইটো সংখ্যা দি এইটো সংখ্যা হৰণ কৰিব লাগিব এতিয়া 84126 হৰণ কিমান 3 8 ৰ মাজত 2 বাৰ যাব 2 বাৰ গলে কত কিমান হ'ব 6 বাকি থাকিল কিমান 2 4 টো তলত আহিল 24 হল 24 ৰ মাজত 8 বাৰ গল 3 8 গুণ 24 এতিয়া 0 থাকিল 1 টো তলত আহিল এতিয়া 1 ক 3 দি ভাগ কৰিব নোৱাৰি গতিকে ইয়াতে এটা 0 দি বেলেগ এটা অংক আকৌ তলত আনিব লাগিব কিমান আনিব লাগিব 2 টো আহিব এতিয়া 12 12 ৰ মাজত কিমান বাৰ যাব 3 4 গুণ 12
12 পৰা 12 গ'লে 0 এতিয়া 6টো তলত আহিব 6ৰ মাজত 3 কিমান বাৰ যায় 2 বাৰ যায় 6ৰ পৰা 6 গ'লে কিমান হ'ব 0 ভাগটো সম্পূৰ্ণ হ'ল ভাগফলটো আহিল 28042 তলত কি আছিলে তলত কিন্তু 10 আছিলে গতিকে তলত 10 আছিলে এতিয়া কি কৰিম এটা শূন্য দি হৰণ হিচাপে আছে গতিকে কি হ'ব এক ঘৰ পিছত দশমিক হ'ব 2804.2 এইটো হ'ব ইয়াৰ উত্তৰ এই 3 নম্বৰ আৰু 8 নম্বৰ প্ৰশ্নটো প্ৰথমে দশমিকটো উঠাই দিম 2 ঘৰ পিছত দশমিক আছে গতিকে 25 পূৰণ 1/100 তাৰ পিছত হৰণ আছে 5 পূৰণ 1/10 হ'ব যেহেতু এক ঘৰ পিছত দশমিক আছিল এটো লিখিম 25 তলত 100 হৰণ 5 তলত 10 এতিয়া কি কৰিম 25 হৰণ 100 হৰণ চিহ্নৰ জায়গাত পূৰণ চিহ্ন দিলে কি হ'ব লবটো হৰ হ'ব আৰু হৰটো লব হ'ব গতিকে কি কৰিম এটা শূন্য কাটি দিব পাৰো 5ৰ 1 গুণ 5 5ৰ 5 গুণ 25 থাকিল কিমান 5 তলত থাকিল 10 এটা 10 দি হৰণ হিচাপে আছে এটা শূন্য গতিকে এক ঘৰ পিছত কি হ'ব দশমিক হ'ব উত্তৰটো হ'ব 0.5